চক গোটেই কথাটো হ'ল যে পঞ্চায়ত ইলেকশ্যনত যিবিলাক ব্যক্তি থিয় হয় তেওঁলোক সকলোৱে জনা বুজা ব্যক্তি আৰু ৩০০তকৈও ওপৰত জিলা পৰিষদৰ সদস্য সংখ্যা আছে আৰু পঞ্চায়তৰ যি মেম্বাৰ সি প্ৰায় ২০০০ৰো ওপৰত আছে। তাততো বিশেষ কোনো সাংঘাতিক উইড্ৰয়েল হোৱা নাই যে এনেকুৱা যে গোটেই সমষ্টিবিলাকতে উইড্ৰয়েল হৈ গৈছে, তেনেকুৱাটো হোৱা নাই। আৰু মেম্বাৰতো এইবাৰ আটাইতকৈ হায়েষ্ট মানুহে ইলেকশ্যন খেলিছে। গতিকে যদি কিবা ঘটনা ঘটিলহেঁতেন তেতিয়াহ'লে অসমৰ চাৰিওফালৰ পৰা খবৰবোৰ আহিলেহেঁতেন। গতিকে এটা কংগ্ৰেছে কৈ আছে, কিন্তু স্থানীয় কোনো খবৰ মই বাতৰি কাকততো দেখা নাই, টিভিতো দেখা নাই যে কিবা জোৰ জবস্তি হৈছে আৰু ৰাভা আচঙো হৈ গ'ল, ক'তোতো বিক্ষিপ্ত ঘটনা নাই। গতিকে তেওঁলোকে যদি কিবা ক'ব পাৰে, তেওঁলোকে কৈছে যে অমুক জেগাত অমুক হৈছে, তো ইমান অসমত ২২,০০০ গাঁও আছে, তাৰ ভিতৰত তেওঁলোকৰ উদাহৰণ দিয়ে এটা নহ'লে দুটা। গতিকে যেতিয়া ২২,০০০ গাঁৱত ইলেকশ্যন হ'ব, ক'ৰবাত নহয় ক'ৰবাত এটা দুটা খুটি নাটি থাকিব। সেইখিনিকে যদি তেওঁলোকে প্ৰশাসনক জনায়, প্ৰশাসনে তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰিব, প্ৰশাসন নিৰপেক্ষ থাকিব, আৰক্ষী জিলা প্ৰশাসন নিৰপেক্ষ থাকিব। আমি বিচাৰোঁ যে ইলেকশ্যনটো ভাল কৰি হওক আৰু ইয়াত কোনো গণ্ডগোল হ'ব নালাগে, খেলি মেলি হ'ব নালাগে আৰু অসমৰ সুনামত যাতে ক'তো চেকা নপৰে। সেইকাৰণে কংগ্ৰেছে সদায় চেষ্টা কৰে অসমক বদনাম কৰাৰ কাৰণে। মোৰ কথাটো হ'ল যে স্পেচিফিক অভিযোগ দিয়ক, কোনোবা যদি ব্যক্তিয়ে আপোনালোকক কিবা হাৰাশাস্তি কৰিছে আমি লগে লগে একশ্যন ল'ম। কিন্তু এই মুহূৰ্তলৈকেতো তেনেকুৱা কোনো খবৰ নাই যে অমুকে কিবা এজাহাৰ দিছে। প্ৰদ্যুৎ বৰদলৈ আৰু ভূপেন বৰাই DGPক কৈছে, কিন্তু কেণ্ডিডেট কোনেওতো ক'তো এজাহাৰ দিয়া নাই। যদি কিবা এজাহাৰ দি আমি তৎকালীন ব্যৱস্থা হাতত ল'ম।